মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি আনন্দ কুমাৰ শৰ্মাৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পাপ্পু দত্তই আজি এক সাক্ষাৎকাৰত মাৰ্ঘেৰিটা পৌৰসভাৰ অধ্যক্ষ আনন্দ কুমাৰ শৰ্মাক শীঘ্ৰে পদত্যাগৰ দাবী জনায়। পাপ্পু দত্তই কয় যে অহংকাৰী আচৰণ আৰু মাৰ্ঘেৰিটা পৌৰসভাৰ অধ্যক্ষ হিচাপে নিজৰ ক্ষমতাৰ অপব্যৱহাৰৰ বাবে আনন্দ কুমাৰ শৰ্মাই মাৰ্ঘেৰিটা চহৰৰ বিভিন্ন প্ৰান্তত ব্যৱসায়িক প্ৰতিষ্ঠান সন্মুখত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ দায়ী। উপযুক্ত জ্ঞান নোহোৱাকৈ মাৰ্ঘেৰিটা নগৰৰ ঘড়ী টাৱাৰ স্থাপন কৰিছে বিনাৰ মিল বজাৰ আৰু মাৰ্ঘেৰিটা চহৰ অঞ্চলত যাতায়াতৰ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হৈছে। এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সভাপতি পাপ্পু দত্তই চৰকাৰৰ প্ৰশাসনক দাবী জনায়। আচলতে আপুনি যি প্ৰশ্ন সুধিছে, আচলতে মাৰ্ঘেৰিটাৰ পৌৰসভাৰ সভাই যি ধৰণে মাৰ্ঘেৰিটা টাউনৰ কাম কাজসমূহ কৰিব লাগিছিল, আমি ক'ৰবাত নহয় ক'ৰবাত দেখিছোঁ যে সেই কাম কাজসমূহ সম্পূৰ্ণৰূপে হৈ উঠা নাই। আজি মাৰ্ঘেৰিটা টাউনৰ মাজমজিয়াত আজি কৃত্ৰিম বানৰ কবলত আজি বহু দোকানীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, পথচাৰীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আজি আমি দেখিবলৈ পাইছিলোঁ দুদিনমান আগতে মাৰ্ঘেৰিটা টাউনৰ মাজমজিয়াত ডিভাইডাৰ তেওঁলোকে দিছিল, কোনো পৰিকল্পনা নকৰাকৈ ডিভাইডাৰ দিছিল, সৰু এটা ঠেক ৰাস্তাত তেওঁলোকে ডিভাইডাৰ দিছিল আৰু তাৰপাছত ৰাইজৰ উদৰ আপত্তিৰ পাছত এই ডিভাইডাৰটো ভাঙি পেলোৱা হয়। আচলতে মাৰ্ঘেৰিটা যি টাউন কমিটিৰ যিজন চেয়াৰমেন আনন্দ শৰ্মা ডাঙৰীয়াই আচলতে কোনো ধৰণৰ প্লেন নকৰাকৈ, কোনো ধৰণৰ পৰিকল্পনা নকৰাকৈ যে টাউন কমিটিৰ কাম কাজবিলাক কৰি তেওঁ চমক সৃষ্টি কৰিবলৈ বিচাৰিছে। গতিকে আমি দেখিবলৈ পাইছোঁ মাৰ্ঘেৰিটা টাউনত এনে বহু সমস্যা আছে, যি সমস্যাসমূহ আজিৰ তাৰিখতো মাৰ্ঘেৰিটা পৌৰসভাই, মাৰ্ঘেৰিটা টাউন কমিটিয়ে এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। আজি আমি দেখিবলৈ পাইছোঁ যে মাৰ্ঘেৰিটা টাউনখন এজাক বৰষুণতে প্ৰবল পানীৰ ব্যাপক কৃত্ৰিম বানৰ সন্মুখীন হয়। সেই কৃত্ৰিম বানত আজি পথচাৰীসকল, এই কৃত্ৰিম বানত আজি ব্যৱসায়ী থকা দোকানীসকলে আজি বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। তাৰপাছত আমি দেখিবলৈ পাইছোঁ যে মাৰ্ঘেৰিটা পৌৰসভাৰ 1 নং ৱাৰ্ডৰ যিগৰাকী ৱাৰ্ড মেম্বাৰ, তেওঁ কোনো ধৰণৰ পৰিকল্পনা নকৰাকৈ অকল মাত্ৰ JCB ডাঙৰকৈ নলা এটা খান্দি দিলে। আজি সেই নলাখিনি খান্দি মাটিখিনি আকৌ নলাটোৰ ওপৰতে পেলাই থৈ গুচি গ'ল। এনে ধৰণৰ কাৰ্যৰে মাৰ্ঘেৰিটা পৌৰসভাটো চলি আছে। আজি মাৰ্ঘেৰিটা পৌৰসভাৰ যিগৰাকী চেয়াৰমেন আনন্দ শৰ্মাৰ আচলতে ক্ষমতাই যে মূৰত ধৰিছে, এই কথাটো আজিৰ তাৰিখত প্ৰতিপন্ন হৈছে। আজি দুদিনমানৰ আগত এটা ঘটনা সংঘটিত হৈছিল, সংবাদ মাধ্যমৰ আপোনালোকৰ যোগেদি আমি গম পাইছিলোঁ যে মাৰ্ঘেৰিটা পৌৰসভাত কাম কৰা এগৰাকী যুৱকক আনন্দ শৰ্মাই বেয়াকৈ গালি গালাজ কৰিছিল, তেওঁক অপদস্থ কৰাৰ এটা অভিযোগ উত্থাপন হৈছিল তেওঁৰ বিৰুদ্ধে। গতিকে আমি দেখিবলৈ পাইছোঁ যে মাৰ্ঘেৰিটা পৌৰসভাৰ যিগৰাকী পৌৰপতি, যিগৰাকী চেয়াৰমেন, তেওঁৰ আচলতে ক্ষমতাই মূৰত ধৰিছে আৰু এই ক্ষমতাই মূৰত ধৰাৰ কাৰণে তেওঁ আচলতে যধে মধে যি টি কাম কৰিব লৈছে। তেওঁ একমাত্ৰ প্ৰচাৰৰ বাবে, একমাত্ৰ তেওঁ এডভাৰটাইজমেণ্টৰ চমক সৃষ্টি কৰিবৰ বাবে কোনো ধৰণৰ পৰিকল্পনা নকৰাকৈ, কোনো ধৰণৰ প্লেন এণ্ড এষ্টিমেট তৈয়াৰ নকৰাকৈ এই ধৰণৰ কাম কৰিব লৈছে। আজি চাওক, 21 কোটি টকীয়া এটা নলা নিৰ্মাণৰ কাম আৰম্ভ হৈছিল মাৰ্ঘেৰিটাত 2020 চনত। সেই 21 কোটি টকীয়া কামটো কি আছিল? জল নিষ্কাশন। আমাৰ মাৰ্ঘেৰিটা টাউনৰ যিবিলাক পানী কৃত্ৰিম বান, সেই বানটো নদীত পেলাবৰ কাৰণে 21 কোটি টকীয়াৰে নিৰ্মাণ কৰিছিল নলা। আজি ক'ত গ'ল সেই নলা? আজি সেই নলাবিলাক নিৰ্মাণ কৰাৰ পাছতে আজি নলাবিলাক ভাঙি পৰিলে। গতিকে এনেধৰণৰ বহু অভিযোগ আছে, এনেধৰণৰ বহু ঘটনা আছে। আজি টাউন কমিটিৰ যিগৰাকী জেই, তেওঁ যি ধৰণে কাম কাজ কৰিব লাগিছিল, যি ধৰণে প্লেন এষ্টিমেট তৈয়াৰ কৰিব লাগিছিল, সেয়া কৰাত তেওঁ ব্যৰ্থ হৈছে। আজি টাউন কমিটিৰ চেয়াৰমেন, আজি টাউন কমিটিৰ ৱাৰ্ড মেম্বাৰসকল ব্যৰ্থ হৈছে। মই ভাবোঁ যে টাউন কমিটিৰ যিগৰাকী চেয়াৰমেন আনন্দ শৰ্মা অতি সোনকালে পদত্যাগ কৰিব লাগে। তেওঁ ক্ষমতাৰ মূৰত ধৰিছে, গতিকে তেওঁ অতি সোনকালে পদত্যাগ কৰিব। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।